নমস্কাৰ আমাৰ সংবাদ মাধ্যমলৈ যে একচুৱেলি মোৰ নামটো আপোনালোকে সকলোৱে গম পাইছে। মোৰ নাম সৰ্বেশ্বৰ বসুমতাৰী। মই একচুৱেলি মোৰ কৰ্মকালটো হ'ল কৃষিৰ ওপৰতে। মই যেতিয়াৰ পৰা কৃষি কৰ্ম কৰিব পৰা অৱস্থা হৈছোঁ তেতিয়াৰ পৰা মোৰ কৰ্মটোৱে হ'ল মেইন কৰ্মটোৱে হ'ল মোৰ কৃষি। সেই কৃষি কামটো আমি কেনেকৈ আমাৰ ট্ৰেডিশ্যনেলৰ পৰা চাইণ্টিফিক মেথডলৈ আমি কেনেকৈ আনিব লাগে তেনেকৈয়ে কৰি আহি আছোঁ। ধৰি লোৱাচোন প্ৰতিটা ডিপাৰ্টমেণ্টকে মই শলাগ ল'ব লাগিব। এই প্ৰতিটা ডিপাৰ্টমেণ্টৰ লগত মই সম্পৰ্ক ৰাখি পেলাই মই যিকোনো খেতিবিলাক কৰি থাকোঁ। ফিচাৰী ডিপাৰ্টমেণ্ট আপুনি যিমানখিনি খেতি ধান খেতি কৰিছে কিমান বিঘা আৰু কেনেকুৱা? এতিয়া চাওক, অকল ধান খেতি কৰিলেই নহ'ব। মোৰ কথাটো হ'ল কি চাওক, ছিংগেল এটা খেতি কৰি পেলাই আমি ছিংগেল খেতি কৰি পেলাই আমি যদি খেতিয়কৰ নাম ল'ব খোজোঁ তেতিয়াহ'লে আমাৰ মিনিং নাথাকিব। আমাৰ এজন উদ্দেশ্যটো হ'ল কি, এজন খেতিয়কে যিমানখিনি খেতি আঁকোৱালি ল'ব পাৰে সিমানখিনি আঁকোৱালি ল'ব লাগে আপোনাৰ সুবিধা অনুপাতে। সেই হিচাপে চাব, ধান খেতি কৰিব উপযুক্ত মাটি যদি আছে ধান খেতি কৰিব লাগিব। মাছ খেতি কৰিব পৰা উপযুক্ত মাটি আছে মাছ খেতি মাছ পুহিব লাগিব। মাছৰ লগত আপুনি গাহৰি পুহিব লাগিব, হৰ্টিকালচাৰ কৰিব লাগিব। ঠিক তেনেকৈ এভৰিথিং আমি যিমানখিনি পাৰোঁ, হয়তো তাৰপিছতে আমি ফল মূল খেতি কৰাৰ পিছত আমি নাৰ্চাৰীলৈকে কৰিব লাগিব। মানে ইয়াৰ আগেও এই বঁটাটো হোৱাৰ পিছত মোৰ আজিলৈকে 35-35টা বঁটা মই আমাৰ একে মানে তল খাপৰে আহি মই 2024 চনৰ যিটো পদ্মশ্ৰী সন্মান, এই সন্মানবিলাক মোৰ লাইফত কেনেকুৱা হৈছে, একোটা জখলা। সেই জখলাত কিবা এটা কাম কৰাৰ মোৰ এটা প্ৰেৰণা পাই পেলাই এইটো মানে কোনোদিন পিছুৱাই অহা নাই। অলপ আগত ক'লে 35টা বঁটা পালে। হয়, 35টা বঁটাটো অসম চৰকাৰ বা ভাৰত চৰকাৰ বা এনে কোনে কেনেকুৱা? এই বঁটাবিলাক হ'ল এনেকুৱা, চাওক আমাৰ কিছু আমাৰ দল সংগঠনৰ কথা আছে, এগ্ৰিকালচাৰ আছে, ফিচাৰী আছে, আৰু ইফালে চেৰিকালচাৰ আছে, হৰ্টিকালচাৰ আছে, আৰু অসম গভৰ্ণমেণ্টৰ আছে অসম গৌৰৱ, আৰু ভাৰত চৰকাৰৰ আমাৰ পদ্মশ্ৰী। ঠিক তেনেকৈ গোটেইবিলাক আৰু এনেকৈ আমাৰ দল সংগঠনো আছে। কেনেকৈ আমাৰ ধৰি লোৱাচোন চেণ্ট্ৰেল অফিচো আছে, ঠিক তেনেকৈ আমাৰ বড়ো সাহিত্য সভা আছে, আৰু অসম আছু ছাত্ৰ সন্থাৰ বিহু সন্মিলনো আছে। ঠিক তেনেকৈয়ে গোটেইবিলাক মিলাই ধৰি লওক 35টা বঁটা পাবলৈ সক্ষম হৈছে। এই বঁটাবিলাকে মোৰ জীৱনত তাৰমানে যিকোনো এটা কাম কৰাত মই বহুতখিনি প্ৰেৰণা দিছে আৰু কি। সেই প্ৰেৰণাখিনি লৈ মই আজিলৈকে ভাগৰি অহা নাই আৰু সেই হিচাপে কাম কৰি আছোঁ। আৰু আহি থকা দিনবিলাকত মই আগতে ক'লোঁ যে ট্ৰেডিশ্যনেলৰ পৰা আমি চাইণ্টিফিক মেথড আমি কেনেকৈ কাম কৰি পেলাই আমাৰ খেতিয়কসকলক আমি আগুৱাই লৈ যাব লাগে, সেই প্ৰচেষ্টাত মই নিজে কৰি আছোঁ।